এনেকুৱা নমিলে আৰু এটা নতুন ভিডিঅ'লৈকে স্বাগতম। আজি আমি এনালিচিছ কৰিম 16 জানুৱাৰীৰ কাৰণে। ইয়াৰ আগৰ ভিডিঅ'টোত আমি এটা কথা জনাইছিলোঁ যে মাৰ্কেট আজি এটা গ্ৰীণ কেণ্ডেল দেখাব পাৰে, কিন্তু নিফটিয়ে তেনেকুৱা মুভ নাহিল, ৰেঞ্জ বাউণ্ডে দেখাইছে। কিন্তু মিড কেপত এটা জনাইছিলোঁ যে মিড কেপত এটা ডাঙৰ গ্ৰীণ কেণ্ডেল আহিব পাৰে। চ' সেইডাল কেণ্ডেল আহিছে। আজিৰ প্ৰব্লেমটো হৈছে নিফটিত বহুতে ভলেটাইল হৈ আছিল। চ' অহাকালি ট্ৰেড নকৰাই ভাল। অহাকালি যদি আপোনালোকে ট্ৰেড কৰিব যায় তেনেহ'লে দুইফালে লাগিব, এক্সপাইৰী ডে হয় আৰু মাৰ্কেটখনে কি হয় এটা আনডিচিচিভ কেণ্ডেলডাল বনাই আছে। এতিয়া চান্সেছ এনেকুৱা যে বুলিছে হ'ব লাগে, কাৰণ এটা মুভমেণ্ট আহিব বুলিছৰ, কিন্তু মাৰ্কেটত ট্ৰেডেবল চিটুৱেশ্যন নহয়। এতিয়া এনেকুৱা মাৰ্কেটত এটাই কাম কৰিব লাগে, আপোনালোকে পৰ্টফলিঅ' বা নিফটি 20 কিনিব লাগে। নিফটি 20 কিনিলে কি হয়, ট্ৰেড অপশ্যন ট্ৰেড কৰিব নালাগে। অপশ্যন ট্ৰেড কৰিলে এনেকুৱা মাৰ্কেটত আপোনালোকৰ লছ বেছি হ'ব। যিমানে নিফটি 20ত আপুনি ট্ৰেড কৰিব সিমানে আপোনালোকৰ কি হয়, কেপিটেলটো বাচি যায়। মিড কেপত আজি আমি প্ৰফিট বুক কৰিলোঁ, তাৰপিছত বহুত ওপৰলৈকেও গৈছিল, 200লৈকে গুচি গৈছিল, যিটো অলৰেডি এক্সপ্লেইন কৰা হৈ গৈছে যে মাৰ্কেট কি কয় ছেকেণ্ড হাফত শ্বৰ্ট কাভাৰিং কৰি পেলাই ওপৰলৈকে লৈ যাব। এবাৰ এইটো ব্ৰেক কৰি দিলে 200লৈকে লৈ যাব পাৰি বুলি। চ' সেইটোৱে হৈছে। চ' বেছি বিশেষ এতিয়া এনালিচিছ নিফটিত কৰিব নোৱাৰি, কাৰণ নিফটিত কালি এক্সিছ বেংকৰ ৰিজাল্টো আছে, প্লাছ ৰিলায়েন্সৰো ৰিজাল্ট আছে। চ' বহুতে ৰিজাল্টৰ যিবোৰ হেভি ৱেটছৰ যিবোৰ ৰিজাল্ট আছে সেইবোৰ আছে। গতিকে নিফটিয়ে কোনফালে মুভমেণ্ট দিয়ে একো ক'ব নোৱাৰি এতিয়া। অপশ্যন চেইন এনালাইচিছ যদি চাওঁ আমি, অপশ্যন চেইন এনালাইচিছত এটা বস্তু মনত ৰাখিব, কালি কি কয় দুইফালে পজিশ্যন বনাই থৈ দিছে, এই কলৰটো ৰাইটিং পুটতো ৰাইটিং। চ' ইয়াৰ মিনিং হৈছে মাৰ্কেটে গোটেই দিনটো আজিৰ যিটো হাই আৰু ল' এইখিনি হাই হৈছে আপোনাৰ 23,287 আৰু ল' 23,147। চ' ৰাতিপুৱা কি কৰিব আপোনাৰ, ৰাতিপুৱা যোনফালে খোলে, যদি গেপ আপ খোলে তেনেহ'লে লগে লগে প্ৰফিট বুকিং আহি পেলাই এবাৰ তললৈকে লৈ আহিব, তাৰপিছত গোটেই দিনটো সেনেকৈ থাকি যাব। চ' এইটোৰ সম্ভাৱনা বেছি। গতিকে যিমানে অপশ্যন ট্ৰেড কম কৰে সিমানে ভাল। মিড কেপত আপোনাৰ অলৰেডি মুভমেণ্ট পাই গৈছে। আৰু বেংক নিফটিত যদি চাব যাওঁ, বেংক নিফটি লাহে লাহে বুলি চাব ধৰিছে। আজি এনেকুৱা এটা কেণ্ডেল, কিন্তু অহাকালি বোধহয় আৰু এডাল এনেকুৱা কেণ্ডেল বনাব পাৰে সৰুকৈ। তাৰপিছত ৰিজাল্ট যিটো আহিব, ৰিজাল্টত এক্সিছ বেংকৰ ৰিজাল্ট কালি 4টা বজাত আহে। চ' 4টা বজাত ইয়াৰ ৰিয়েকশ্যন দিব পৰহি যদি ৰিজাল্ট ভাল হয় তেনেহ'লে ডাঙৰ কেণ্ডেল, আৰু ৰিজাল্ট যদি বেয়া হয় লগে লগে তলৰ কেণ্ডেল, এই দুইটাই। গতিকে ইমানখিনিয়ে ভিডিঅ'টোত। থেংক ইউ। আৰু ভিডিঅ'টো সৰু হৈ যায় কাৰণ বেছি এনালিচিছ কৰিব লগা নাই। যিমানে ট্ৰেড কম কৰে সিমানে ভাল কালিৰ দিনটোত। থেংক ইউ।